হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল গৰিমা নাথ। আজি মই সন্ধিয়াৰ সময়খিনি কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমতে একেলগে চাই থাকিব। সন্ধিয়াৰ সময়ত মই চোতালখন সাৰি লৈছোঁ। সন্ধিয়াৰ সময়ত আপোনালোকে চোতাল সাৰেনে কমেণ্ট কৰি জনাব। ছোৱালীসকলক কৈছোঁ, আমাৰ ঘৰৰ চোতালখন বহুত ডাঙৰ নহয় বাৰু, বেছি নালাগে সাৰিব। এইফালে মোৰ চোতাল সাৰা হৈ গৈছে, বেছি সময় নালাগে আৰু সাৰিব। ঘৰত টিভি চলি আছে, সেইকাৰণে মিউট কৰি দিব লগা হৈছে বন্ধু বান্ধৱীসকল। এইফালে মই ৰাস্তাৰ ফালে ফুৰিব আহিছোঁ। আপোনালোকক দেখুৱাই আছোঁ আমাৰ গাঁৱৰ পৰিৱেশ। আপোনালোকে গাঁৱৰ পৰিৱেশ ভাল পোৱা নে কমেণ্ট কৰি জনাব। সন্ধিয়া যে সেইকাৰণে কেমেৰা ভাল নহয়, মোবাইলৰ ক'লা ক'লা হৈছে। মানুহ ওচৰতে আছে, সেইকাৰণে মই লাহে লাহে কৈছোঁ কথাখিনি। আপোনালোকে শুনা পাইছেনে নাই কমেণ্ট কৰি জনাব। ব্লগটো আৰম্ভ কৰিছোঁ, সকলোৱে কমেণ্ট কৰিব, লাইক কৰিব। ভালনে সকলোৰে খবৰ? মই মোবাইলটো গছৰ ওপৰত থৈছোঁ। আমাৰ ফালে এইকেইদিন বৰষুণ পৰি থকাৰ কাৰণে লাইনটো নায়েই বন্ধু বান্ধৱীসকল। আপোনালোকৰ ফালে বৰষুণ আহিছেনে এইকেইদিন কমেণ্ট কৰি জনাব। লাইনটো আছেনে আপোনালোকৰ ফালে কমেণ্ট কৰিব সকলোৱে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এইফালে আমাৰ ঘৰৰ ওচৰৰ মন্দিৰ। আমাৰ গাঁৱৰ পৰিৱেশটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব সকলোৱে। সেউজীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়া সেউজীয়া। ইফালে আমাৰ গাঁৱৰ পৰিৱেশটো দেখুৱাই আছোঁ। কেমেৰা ধৰি দিয়া মানুহ নাই, সেইকাৰণে মাটিৰ ওপৰত থৈছোঁ মোবাইলটো। কেনেকুৱা লাগিছে পৰিৱেশটো। সন্ধিয়া হৈছে যে পোহৰটো এন্ধাৰ পৰি গৈছে। এইফালে আমাৰ গাঁৱৰ মন্দিৰটো। কেমেৰা ধৰি দিয়া মানুহ নাই যে গাইজ। এইফালে মই গৰু আনিব আহিছোঁ। এইজনী আমাৰ গৰু। গৰুজনী ইফালে মই গৰু দিব আহিছোঁ সন্ধিয়াৰ সময়ত। পানী লৈ গৈছে মোক। ৰখিব সময় নাই গৰুজনীৰ। আহা কেমেৰামে। কেমেৰামেন দৌৰি আহা। মাতটো শুনা পাইছেনে নাই মোৰ? এইফালে মই গৰু নিব আহিছোঁ সন্ধিয়াৰ সময়ত। আজি সন্ধিয়াৰ সময়খিনি আপোনালোকক দেখুৱাই আছোঁ। মায়ে কেমেৰামেন হাঁহি আছে মিচিক মাছাক কৰি। এইফালে মোৰ গৰু অনা হৈ গৈছে। এতিয়া মই ঘৰলৈ গৈ আছোঁ। ঘৰৰ ৰাস্তাটো কেনেকুৱা লাগিছে ক'ব। মথাৰি গৈ আছোঁ। আমাৰ ঘৰটো মথাৰিৰ ওচৰতে, পিচ ৰাস্তা নহয়। আগত আমাৰ গৰু আহি আছে 3টা। এটা গৰু নহয় বাৰু আমাৰ। বাকী কেইটা মায়ে আনিছে, এটা মই আনিছোঁ। খবৰ ভালনে সকলোৰে? চাহ পানী খালেনে কমেণ্ট কৰিব। গাঁৱত থাকিলে সেইকাৰণে ভাল। কচু ঢেকীয়া সকলো পায় গাঁৱত। ঢেকীয়া শাক খাই বহুত বেছি ভাল লাগে। আপোনালোকৰ ফালে ঢেকীয়া শাক আছেনে কমেণ্ট কৰি জনাব। আমাৰ ফালে আছে বাৰু নদী পাৰত, ৰাস্তাৰ কাষত বেছি নাই।
ক'তো ফুৰিব যাব পৰা নাই, সেইকাৰণে গাঁৱৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। ইফালে মই ঢেকীয়া শাক ছিঙি আছোঁ। কোনে কোনে ঢেকীয়া শাক ভাল পোৱা কমেণ্ট কৰি জনাব। বেছি নাই বাৰু, অলপ চলপ আছে। সন্ধিয়া সময়ত কি কৰিম আৰু, ঢেকীয়া শাকে ছিঙি আছোঁ। ঢেকীয়া শাক বেছি নাই বাৰু। আমাৰ গাঁৱৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। গৰম কেনেকুৱা গাইজ? সন্ধিয়াৰ সময়তো বহুত বেছি গৰম পৰিছে আমাৰ ফালে। আপোনালোকৰ ফালে গৰম কেনেকুৱা কমেণ্ট কৰি জনাব। এইফালে মই ঢেকীয়া চিঙা হৈ গৈছে, ঢেকীয়া চিঙি এতিয়া ঘৰলৈ আহিছোঁ। এইফালে মই ঢেকীয়া চিঙি ঘৰ আহি পালোঁ। এতিয়া ঢেকীয়া শাক চিঙি বৰ্তমান দোকানত আছোঁ মই। আমাৰ দোকানখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব গাইজ। এইফালে আমাৰ দোকানখন। চাহ খালেনে সকলোৱে? সন্ধিয়াৰ চাহকাপ। মই চাহ খোৱা নাই, চাহ কৰিব যাওঁ। সেইকাৰণে আপোনালোকক লগ পাই আছোঁ। সকলোৱে এনেকৈ থ'ব লগাইছে কেমেৰাটো। দেখা পাইছেনে মোক? সকলোৱে কমেণ্ট কৰিব। এইফালে মই চাহ খাব লৈছোঁ। আপোনালোকে সন্ধিয়াৰ চাহকাপ খালেনে কমেণ্ট কৰি জনাব। বহুত বেছি গৰম পৰিছে আমাৰ ফালে। আপোনালোকৰ ফালে গৰম কেনেকুৱা? আন্ধাৰ হ'বলৈ হ'ল, হ'লেও গৰমটো আছে। আজি কিজানি বৰষুণে আহিব। বতৰটো কিবা হেন কৰি আছে, গিৰগিৰাই আছে। আজিলৈ আহিছোঁ। বাই বাই। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। বাই বাই। কাইলৈ এটা শ্বৰ্ট ভিডিঅ' দিছোঁ, সকলোৱে চাব বন্ধু বান্ধৱীসকল। মিছু উঠা দে, শুই থাকা। লগ আহিছে তোমাৰ, খাই গেল চব। বগৰী গছত কপৌ ফুল লাগিছে। আপোনালোকক দেখুৱাই আছোঁ, ইমান ধুনীয়া লাগিছে কপৌ ফুল।